Good morning, guys. Welcome to my blog, Avis Life, and Happy New Year to all. আজি বুঢ়ী এটা জেগাত লৈ যাম আপোনালোকক দেখাই যাম ঢেকিয়াজুলি ওচৰৰ জেগা বঢ়িয়া জেগা য'ত আপোনালোকে ফুৰিব যাব পাৰে ঢেকিয়াজুলি আশে পাশে আছে জেগাটো সো ধুনীয়া গাভৰু দলং পাৰ হৈ শিৱ মন্দিৰ দি আমি সোমাই যাম ৰাইট সাইডে যেতিয়া ঢেকিয়াজুলি সাইডেৰে যাম সো লৈ যাম আপোনালোকক আহি আমি পালোহি গাভৰু দলং পিছফালে এয়া গাভৰু দলং পাৰ হৈ আমি গাভৰু শিৱ মন্দিৰ পাম সো গাভৰু শিৱ মন্দিৰৰ পৰা আমি ৰাইট লৈ ল'ম তাৰপিছত ৰাইট লৈ সিধা যামগৈ এখন এনেকা ঠাইত য'ত গাভৰু নদীখন লগ হৈছে ব্ৰহ্মপুত্ৰৰ লগত সো কতো নাযাব ষ্টে টিউন বলক লৈ গৈ থাকো আপোনালোকক चलो बोलक जेठाহঁতৰ তাত চাহ একাপ খাই ললো তাৰ পিছত আমি গৈ থাকো গাভৰু মুখলৈ এফালে গোটেই নিজৰ মানুহে চাৰিওপিনে আমাৰ দেউতাহঁতৰ পুৰণা গাঁও সো জেঠাই বৰ্তা সব আছে এইমাত্ৰ বৰ্তা পাৰ হৈ গ'ল আমাক দেখাই নাপালে মাছ পিন্ধি আছো যে আমি চিনি পোৱা নাই ব'লক আৰু গৈ ধুনীয়া পৰিৱেশ চাওক দুই পিনে গাঁও মানে খাটি অসমীয়া গাঁও ন' মিক্সিং একদম পুৰা কিনিয়ে দেৰি কৰিব আমি গৈ আপোনালোকক বেছিকৈ অলপ ভালকৈ দেখাব পাৰিম ৰাস্তাত আহোঁতে পাইছোঁ বোৱালগুৰি বুঢ়া ডাঙৰীয়া বাবাৰ থান এইখন চাওক বাপু ভেটি শোণিতপুৰ সেৱা কৰি ল'লোঁ ভগৱান নতুন বছৰ চবকে ভালকৈ ৰাখক ব'লক
আপোনালোক এতিয়া এনেকা এটা জেগা দেখাম দেখি পেলাই ক'ব যে ইমান ধুনীয়া জেগা বলক লৈ যাওঁ কোনফালেদি যাওঁ খুৰা বলক লৈ গৈ থাকোঁ যেতিয়া জেগাটো পাম তেতিয়াহে আপোনালোক দেখাম তো অলপ লেন্সটো চাফা কৰি দিওঁ বলক 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 অলপ সোনকালে দৌৰি যাওঁ জেগাটোলৈ বহুত ধুনীয়া জেগা গাইজ বহুত ধুনীয়া এতিয়া মই ঘূৰাই দিম কেমেৰাটো ৰেডি ষ্টেডি গ' গাইজ চাওক চাৰিওপিনে সৰিয়হৰ খেতি ইমান ধুনীয়া হালধীয়া হৈ আছে এয়াই হ'ল আমাৰ অসম এয়া ৰিয়েল অসম ৰাইজ চাওক য'লৈকে চকু যাব পুৰা সৰিয়হৰ খেতি চব সৰিয়হ গাইজ চব সৰিয়হ ৱাও দিছ ইজ আছাম গাইজ দিছ ইজ আছাম ৱাও পূজা গোটেই ভিডিঅ' কৰাত ব্যস্ত এয়া চাওক খুৰাই পুৰা কোৰ মাৰি আছে ইয়াত কি লগাব খুৰা অঁ কেৰেলা দিয়া হৈছে অঁ আপোনাৰ ইয়াতে ঘৰ অঁ হয় ইয়াত কেৰেলা ৰুব ডাঙৰ হ'ব ন পুলিটো ডাঙৰ হ'ব ডাঙৰ এইবিলাক এনেকুৱা বগাব ইয়াত আকৌ খেৰ পাৰিব লাগিব খেৰ পাৰিলে তেতিয়া কেৰেলা লাগিব আহিছোঁ দিয়ক বলক ৰাইজ যাওঁ ধুনীয়া লাগিল দেখি এয়া চব আলু খেতি চাওক আলু 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 চবলক আগুৱাই যাওঁ ব্ৰহ্মপুত্ৰ পাওঁগৈ আৰু যাব লাগিব আগলৈ বলক গৈ থাকোঁ ব্ৰহ্মপুত্ৰৰ সন্ধানত গৈ আছোঁ আগুৱাই আগুৱাই কিন্তু ৰাস্তাত এনেকা ধুনীয়া জেগা আহি আছে নহয় আৰু এটি বঢ়িয়া জেগা দেখাওঁ আপোনালোকে বলক চাওক এয়া গোটেই বিলৰ নিচিনা বিল বুলিয়ে ক'ব পাৰি মাছ চাছ আছে ইয়াত মাছ সিঁচে মাছ পালন কৰে চাওক গাইজ কি ধুনীয়া জেগা এতিয়াও আনটাষ্ট কিন্তু আকৌ এবাৰ কৈ থওঁ আপোনাক এই জেগাবোৰ এতিয়াও আনটাষ্ট ইমান মানুহ নাহে চাওক ভালকে
বলক গাইজ নদীলৈকে যাওঁ অলপ খোজকাঢ়িব লাগিব কিন্তু আমাৰ ট্ৰেকিং হৈ যাব বঢ়িয়া বলক বলক এয়া পূজা পিছে পিছে আহি আছে আগে আগে মই চলো ঘাটলৈ যাওঁ ধুনীয়াকৈ আপোনাক দেখাই দিম আৰু বুজাই দিম নদী দুখন কেনেকৈ লগ হৈছে বলক 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 কুকুৰা পখৰা ৰাস্তা ধেত তেৰিকা এইটোক দেখি মই ভাবিছোঁ এইটো কোন মানুহ থিয় হৈ আছে এইটো বৰ বেলেগ বস্তু বনাইছে অ' খুৰা এই নদীলৈ কোনফালেদি যায় অ' খুৰা দেখোন একেবাৰে একোৱেই নকয় চৰাই খেদাবলৈ ৰাইছে এয়া চৰাই তৰাই আহি পাই গ'লো খোজকাঢ়ি অলপমান খোজকাঢ়িব লাগিব আপোনালোকে সেইখিনিৰ পৰা আমি সেইখিনিৰ পৰা খোজকাঢ়ি আহিছোঁ চ' বলক এয়া এইটোৱে পইণ্ট য'ত আমাৰ গাভৰু নদীখন ব্ৰহ্মপুত্ৰৰ লগত জইন হৈছে এইখিনি গাভৰুমুখ এইখিনি দেখিছে এইফালে ব্ৰহ্মপুত্ৰখন আহিছে সেইফালৰ পৰা গাভৰু নদীখন আহি ইয়াত মিক্স হৈ গৈছে শিৱ মন্দিৰ হৈ পুথিমাৰী হৈ চিধা চিধি আহি থাকিব আপোনালোকে পাই যাব জেগাটো এইখিনি মিল হৈছে দুইখন নদী একেবাৰে বালিয়েদি বীজ বনি আছে গোটেই এইয়া পিকনিক চিকনিক চলি আছে চাৰিওপিনে পিকনিক চিকনিক চলি আছে এয়া ব্ৰহ্মপুত্ৰ ইফালেও আছে ব্ৰহ্মপুত্ৰ পাৰ হৈ এইটো চাইডে নগাঁও ৰাইজ বিউটিফুল প্লেচ ভাল লাগি গ'ল আপোনালোকে পিকনিক খাব আহে থাকিব আহে ইটছ ছেফ বাট এতিয়া নাহিব হাতী চাতি ওলাই চ' আহিব পাৰে এয়াই আছিল আমাৰ ঢেকীয়াজুলিৰ পৰা গাভৰু মুখলৈ যাত্ৰা চ' যদি আপোনালোকে সৰু ভিডিঅ' বনাইছোঁ বেছি লম্বা বনোৱা নাই চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাব যাতে আপোনালোকে ভিডিঅ' আপলোড দিলেই নটিফিকেশ্যন পাই থাকে থেংক ইউ গাইজ জয় অসম বাই বাই পৰিয়ে থাকিল